নমস্কাৰ, মই কৰবী কেবি চিল্ক হাবৰ এটা শ্বৰ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাইছোঁ ৱাছ কটনৰ কেইযোৰমান কাপোৰ। প্ৰথমতে দেখুৱাইছোঁ ৰাণী পিংক কালাৰত, যিযোৰ হালধীয়া সূতাৰে কাম কৰা আছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। এতিয়া দেখুৱাইছোঁ এযোৰ বেবী পিংক কালাৰত, এনেকৈ আঁচলটো হ'ব এইটো আৰু গোটেইকেইটা এনেকৈ সৰু সৰুকৈ ফুলৰ কাম কৰা আছে। এখন মেখেলাখনো খুব ধুনীয়া হয় আৰু ছটাকৈ ছাইড পাৰি থাকিব। ইয়াৰ পৰা যিযোৰ কাপোৰ পচন্দৰ ভিতৰত পৰিছে আমাৰ স্ক্ৰীণত থকা নম্বৰ বা ডেছক্ৰিপশ্যনত থকা নম্বৰত হোৱাটছএপ কৰিব আৰু প্ৰাইচ আহিব 1450 টকা আৰু অনলাইন ল'লে 80 ৰুপিজ কুৰিয়াৰ চাৰ্জ থাকিব। কাপোৰকেইযোৰ একদম ছফ্ট কোৱালিটি হয় আৰু খুবেই ধুনীয়া হয়। এযোৰ বেবী পিংক কালাৰত আছে, ধুনীয়া হয় কাপোৰযোৰ। আৰু এযোৰ য়েল্ল' কালাৰত আহিব, ফুলটো ৰেড কালাৰ আছে কাপোৰযোৰৰ। গোটেইকেইটা এনেকৈ কাপোৰযোৰৰ ফুল থাকিব আৰু এখন হৈছে মেখেলা, খুব ধুনীয়া হয় এইযোৰ কাপোৰো। আকৌ এযোৰ য়েল্ল' কালাৰতে দেখুৱাইছোঁ, এইটো ফুলটো মেৰুন কালাৰত আছে। মেখেলাখন এইখন খুব ধুনীয়া হয়, ইয়াৰ ছটাকৈ ছাইড পৰি থাকিব।